স্বপ্নৰে ঘাট দূৰ সুদূৰত জীৱন দিঙা ৰবতাত এন্ধাৰো থমকিব অমানিশা আঁতৰিব পোহৰে থুৰ মেলিব আমি মিলি ৰম জীৱন যোজৰ লগৰী হ'ল গুণ গুণ গাড়ী লৈ উঠে উঠে আশাৰ ৰং বোলাই জুয়ে পুৰা হ'ল জিলিকি দুবানা সূৰ্যমুখী ফুল হ'ল ৰ'দে চুমা জুয়ে পুৰা হ'ল জিলিকি দুবানা সূৰ্যমুখী ফুল হ'ল ৰ'দে চুমা মই সঁচাকৈ তোৰ যোগ্য ভাই নহয় কিবা কিবা আজি নিজৰ ওপৰতে ধিক্কাৰ উপজিছে মই তহঁতৰ বাবে ইমান দুৰ্ভগীয়া নে মই গুচি যাম বা বিজয় 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 ৰবা কলৈ যাবলৈ ওলাইছা তুমি এজনী ছোৱালীৰ বাবে তুমি মোক এই ঘৰখন এই প্ৰপাৰ্টিবোৰ এৰি যাবলৈ ওলাইছা আচৰিত তাইৰ দৰে ছোৱালী মই লাইন লগাই দিব পাৰো কিন্তু সেইজনী পৰি নহব মা মূৰ্খামি নকৰিবা মা তুমিয়ে থাকা তোমাৰ অট্টালিকা প্ৰপাৰ্টিৰ অহংকাৰ কৰি কাৰণ মোক শান্তি লাগে যিটো এতিয়া ইয়াত নাই কাৰণ ইয়াত টকাৰ বেপাৰীহে আছে মৰম নাই বিজয় দাদা প্লিজ নাযাবি খংটো এৰচোন তই গলে মই কাৰ লগত থাকিম তোৰ যদি ইচ্ছা আছে মোৰ লগত যাব পাৰ কি অ মা য'ত আমাৰ আবেগৰ মূল্য নাই তাত মই নাথাকো ঠিক আছে যা তই মই মাক অকলশৰীয়া কৰি এৰি যাব নোৱাৰো দাদা কাৰণ ইয়াত টকাৰ বেপাৰীহে আছে মৰম নাই য'ত আমাৰ আবেগৰ মূল্য নাই তাত মই নাথাকো
চকুৰ সন্মুখতে সকলো শেষ হৈ যাব ধৰিছে কি কৰোঁ একো ধৰিবই পৰা নাই হয় দিয়া দুইখন ঘৰে মৰিশালীলে পৰিণত হৈছে সঁচাকৈ দেই প্ৰেমত বহুত কষ্ট বাৰ মুখখনৰ ফালেতো মই চাবই নোৱাৰা হৈছো কি যে হ'ল এইবোৰ মই যে দাদাক দেখাই নাই 2 দিন হ'ল এফালে মাও ভাগি পৰিছে যেনেকৈ নহওক মাক দেও দাদাই ঘৰ এৰি যোৱাটো সহজভাৱে ল'ব পৰা নাই ভগৱানে যে কি পৰীক্ষা লৈছে নাজানো আৰু ভবাই নাছিলো এনেকুৱা হ'ব বুলি যি হৈছে মোৰ কাৰণে হৈছে তেনেকৈ কৈ নিজক কষ্ট নিদিবা মাৰ কথাবোৰৰ বাবে হাৰ্ট হৈছা জানো গতিকে মাৰ ফালৰ পৰা ময়ে ক্ষমা খুজিছো সৰি তুমি সৰি নকবা জানা মই ভাবিছিলো মোৰ জীৱনলৈ সুখ নাহিলেও দাদাৰ জীৱনলৈ সুখ আহিব সেইটো ভাবিয়েই সুখী হৈছিলো সেই আশাও ভাগিল তোমাৰ জীৱনত সুখ কিয় নহব তোমাৰ কাৰণেতো সুখে অপেক্ষা কৰি আছে হাত মেলি তুমি মাত্ৰ হাতখন আগবঢ়ালেই হ'ল মানে দাদাৰ কথা কৈছো মই সি বহুত ভাল পায় তোমাক কিন্তু মই আন কাৰোবাক ভাল পাওঁ কাক ক'ব নোৱাৰি আৰু তেওঁ তোমাক ভাল পায়নে সেইজন মানুহক পাহৰি যোৱা যিজন মানুহ তোমাৰ কেতিয়াও নহয় আৰু যিজনে তোমাৰ বাবে অধিক আশাৰে ৰৈ আছে তেওঁক গ্ৰহণ কৰা তুমি সুখী হ'ব পাৰিবা কি ধাতুৰে কৰিছে তোমাক মায়ে তোমাক তোমাৰ ঘৰৰ মানুহক ইমান বেয়াকে কৈছে তাৰ পিছত তুমি মাৰ দুখ পোৱাৰ কথা ভাবিছা ভাবিবই লাগিব কাৰণ তেওঁ মাক আৰু মাকে কেতিয়াও সন্তানৰ বেয়া চিন্তা নকৰে তেওঁ তোমাক ভাল পায়নে নাপায় তেওঁ আন কাৰোবাক ভাল পায় তেন্তে তুমি কিয় তেওঁৰ কাৰণে নিজৰ জীৱনটো ধ্বংস কৰিব বিচাৰিছা যিজনে তোমাক ভালেই নাপায় তেওঁৰ পিছত সময় কিয় নষ্ট কৰিছা তেওঁৰ লগত সম্পৰ্কত সোমাই তেওঁৰ জীৱনটো ধ্বংস কৰিব বিচাৰিছা নেকি কেতিয়াও নকৰো মই তেনেকুৱা ছোৱালী নহয় তেন্তে মোৰ কথা শুনা সেইজন মানুহক পাহৰি যোৱা যিজন মানুহ তোমাৰ কেতিয়াও নহয় আৰু যিজনে তোমাৰ বাবে অধিক আশাৰে ৰৈ আছে তেওঁক গ্ৰহণ কৰা তুমি সুখী হ'ব পাৰিবা আৰু সংসাৰ সুখী হ'বলৈ হ'লে
তুমি কাক ভাল পোৱা সেইজনতকৈ বেছি দৰকাৰী তোমাক কোনে ভাল পায় কাৰণ তুমি মৰম নকৰিলেও তেওঁ তোমাক সদায় মৰম কৰিবই কিন্তু কোনো কিন্তু নাই মই কোৱা কথাখিনি ভালদৰে ভাবি চাবা আৰু এই শুক্ৰবাৰে দাদাৰ জন্মদিন আহিবা দাদাৰ ভাল লাগিব এতিয়া মই যাওঁ দিয়া আৰু অনামিকাৰ কি খবৰ ভাল একদম মজা মোৰ তাইক চাবলৈ খুব মন গৈ আছে এইকেইদিনতে লগ কৰিবলৈ যাম বুলি ভাবিছোঁ ভাল কথা ঠিকেই মৰিচিকাৰ পিছত দৌৰি লাভ নাই আপুনি কিন্তু এনেকৈ মাক দুখ দি ঘৰ এৰি অহাটো মই ভাল পোৱা নাই কি ধাতুৰে কৰিছে তোমাক মায়ে তোমাক তোমাৰ ঘৰৰ মানুহক ইমান বেয়াকে কৈছে তাৰপিছত তুমি মাৰ দুখ পোৱাৰ কথা ভাবিছা ভাবিবই লাগিব কাৰণ তেওঁ মাক আৰু মাকে কেতিয়াও সন্তানৰ বেয়া চিন্তা নকৰে তেখেতৰ চিন্তাধাৰা আপোনাৰ লগত মিলা নাই কিন্তু সেই বুলি আপুনি মাক এৰি আহিবনে মইহে জানো মই কিমান লাজ পাইছো তোমাৰ ঘৰৰ মানুহৰ আগত মই কথা দি কথা ৰাখিব নোৱাৰা মানুহ বুলি ভাবিছে চাগে নাই ভবা তেনেকৈ সিহঁতে আপোনাৰ পৰিস্থিতি বুজিছে বিজয় মাৰ পৰা আঁতৰি নাথাকিব মাক হেৰুৱা বেদনা কি মই ভালদৰে জানো সেইকাৰণে ৰিকুৱেষ্ট কৰিছো প্লিজ আপুনি ঘৰলৈ যাব কওকচোন যাবনে তই আজিকালি বহুত বদমাছ হৈছ দেই ঘৰত যে নাথাক ক'ত ঘূৰি ফুৰ সুন্দা ঘৰতে থাকোঁ দেখোন তো ক'তো ঘূৰি ফুৰা নাই কোনোবাই কিবা কৈছে নেকি কিয় কোনোবাই ক'ব লাগে নেকি দুখ কৰিলে লুকাই নাথাকে নহয় ফুল ফুলিলেতো গোন্ধ ওলাবই নোলাব নেকি প্লিজ আপুনি ঘৰলৈ যাব কওকচোন যাবনে পৰি মায়ে যেতিয়ালৈকে তোমাক বোৱাৰী কৰিবলৈ মান্তি নহয় মই ঘৰলৈ নাযাওঁ ইমান আকুৰগুজ নহবচোন পৰি মই মাৰ অমতত হলেও তোমাকে বিয়া পাতিম কিন্তু মই মাৰ আশীৰ্বাদ বিচাৰো মই সেই দিনটোলৈ অপেক্ষা কৰিম হ'ব
ভবাই নাছিলোঁ এনেকৈ যে টকা ইনকাম কৰিব পাৰি মিছাতে ইমান কষ্ট কৰি আছিলোঁ আৰু কষ্ট নাখাওঁ এই দুৱাৰ চুৱাৰ জপাই থৈছ যে হা কি কৰিছ তই পঢ়া শুনা নাই তোৰ পঢ়োগে ৰত্ন তই আজিকালি বহুত বদমাছ হৈছ দেই ঘৰত যে নাথাক ক'ত ঘূৰি ফুৰ সুন্দা ঘৰতে থাকোঁ দেখোন তো ক'তো ঘূৰি ফুৰা নাই কোনোবাই কিবা কৈছে নেকি কিয় কোনোবাই ক'ব লাগে নেকি দুখ কৰিলে লুকাই নাথাকে নহয় ফুল ফুলিলেতো গোন্ধ ওলাবই নোলাব নেকি হা এক্টিং কেনেকুৱা লাগিলে ভয় খালি নাই তই দেখিছ টেলেণ্ট আজিকালি মই ভাল এক্টিং কৰিব পৰা হ'লো তই কিন্তু মানুহ মাৰি দিবি দেই তই গাড়ী চাড়ী চলাবলৈ এৰ চিৰিয়েল চিনেমা কৰবাত এপ্লাই কৰ পাৰিবি নালাগে দে কেতিয়াবা বাস্তৱ জীৱনতে দৰকাৰ হয় তেতিয়াই কৰি দিম কি এনেও মই জীৱনটোত অভিনয় কৰি আছো দাদা আৰু অনুস্মিতাৰ সন্মুখত হ'ব মোহনীয়া মাথো মনে বিচৰা সুখৰে ফুল খুৱগা সুবাসে মন জুৰুৱা ঘূৰিম আমি মৰততে নখৰ সঁচাই জুয়ে পুৰা জিলিকি দুৱানা সূৰ্যমুখী ফুল ৰ'দে চুমা